এই ভিডিঅ'ত আমি ক্লাছ 10ত থকা চেপ্টাৰ 5 সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ এক্সাৰচাইজ 5.2 10 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে এটা সমান্তৰ প্ৰগতিৰ 7ম পদটো 10ম পদতকৈ 7 ডাঙৰ। সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। এতিয়া আমি সলিউশন কৰিম। প্ৰথম পদ আমাৰ কি হয় a হয় আৰু সাধাৰণ অন্তৰটো আমি D। এটা প্ৰশ্ন মতে কি কৈছে আমাৰ 17তম পদ ইকুৱেল টু 10তম পদতকে 10তম পদকে কিমান ডাঙৰ 7 ডাঙৰ বুলি কৈছে। এই প্ৰশ্নৰ পৰা আমি কি উলিয়াব লাগে আমাৰ D ৰ মান সাধাৰণ অন্তৰ 17তম পদ বুলি ক'লে আমাৰ কি হয় a + 16 D আকৌ 10তম পদ বুলি ক'লে a + কিমান হ'ব 9D + 7 a কেনসেল গ'ল। এটা 16D প্লাস এফালে আহিলে মাইনাস হ'ল ইকুৱেল টু 7 16ৰ পৰা 9 গ'লে আমাৰ কি হয় 7D 7 and D equal to 7/7 7/7 কিমান হ'ব আমাৰ 1 আমাৰ সাধাৰণ অন্তৰটো কি পালো 1 প্ৰশ্নটো আমাক এটোকে উলিয়াব কৈছে। এটাকে সাধাৰণ অন্তৰ কিমান পালো আমি 1 এটো হৈছে আমাৰ ফাইনাল आंसर। এতিয়া নেক্সট আমি 11 নম্বৰ প্ৰশ্নটো চাও। আমাৰ 11 নম্বৰ কোৱেশ্চনটো কি কৈছে 3 15 27 39 দণ্ডত সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 54তম পদতকৈ 132 ডাঙৰ। মানে আমাক এনৰ মান উলিয়াব কৈছে। এটা সলিউশন চোৱা ইয়াত কি দিয়া আছে আমাৰ এই তালিকাখনত আমাৰ a ইকুৱেল টু কি প্ৰথম পদ 3 দিয়া আছে। তেনে d ইকুৱেল আমাৰ কি হ'ব 15 - 3 কিমান হ'ব 12 অন্তৰটো আমাৰ পঠকতে কি হৈছে আমাৰ 12 হৈছে। এটা প্ৰশ্ন মতে কি কৈছে ধৰো আমি n ইকুৱেল টু আমাৰ কোনটো পদ এটো আমাৰ a লৈছো আৰু 53তম পদ আৰু 54তম পদ মানে a 54 তৰকে কিমান ডাঙৰ কৈছে ডাঙৰ হলে কলে কি আমাৰ প্লাস 132 তেনে a ইনটু হৈছে আমাৰ a plus n minus 1 d 54তম বুলি কলে a plus 53 d plus 132 ইয়াৰ আমাৰ এৰ প্ৰয়োজনে নহল এৰ ভ্যালু দি আছে সৰি এৰ ভ্যালু কিমান আছে 3 বহাই দিম এনৰ মান উলিয়াব কৈছে উলিয়াম d ৰ ভ্যালু আমাৰ কিমান দি আছে কিমান পাইছলো 12 এৰ ভ্যালু আমাৰ 3 53 d ৰ ভ্যালু আমাৰ 12 plus 132 এতিয়া কিমান হ'ব আমাৰ চোৱা n minus 1 into 12 বা এই 3 টো আমাৰ कैंसिल गल द 54 into 12 किमान है 53 into 12 आमार किमान है 636 plus 132 मैं इस साइडे करिसो এটা n minus 1 12 equal to 636 plus 132 কিমান হ'ব 6 plus 2 8 3 3 6 6 plus 1 7 আকৌ n minus 1 12 টো ফালে গলে কি হয় আমাৰ ডিভাইড হলে ও ইনটু হৈ থাকিলে আমাৰ ডিভাইড কিমান টাইম যাব আমাৰ 12 ৰে 768 কিমান গল 64 n minus 1 equal to 64 n equal to আমাৰ 64 plus 1 কিমান হল 65 তেনে আমাৰ কোনটো পদ বুলি কৈছিল তেনে n equal কিমান বুলি কৈছে আমাৰ কিমান পালো 65 তম পদটো 54 তম পদতকে 132 ডাঙৰ
ইয়াত লিখি দিয়া গতিকে এতেকে 65তম পদটো 54 পদতকৈ কিমান 132 ডাঙৰ 50 প্ৰথম পদতকৈ কিমান ডাঙৰ 132 ডাঙৰ এইটো হৈছে আমাৰ ফাইনেল এনসাৰ এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ এতিয়া আমাৰ 12 নম্বৰ প্ৰশ্নটো হৈছে দুটা সমান্তৰ প্ৰগতিৰ আধাৰণ অন্তৰ একে অন্তৰটো আমাৰ একে বুলি কৈছে ইংতৰ 100তম পদৰ দুটাৰ পাৰ্থক্য 100 ইংতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান পাৰ্থক্য বুলি ক'লে আমি জানিব লাগিব পাৰ্থক্য বুলি ক'লে আমাৰ মাইনাস ডিফাৰেন্সটো দেখি কৈছে দুটা সমান্তৰ প্ৰগতি আছে তেনেহলে আমি প্ৰথম পদৰ দুটা পাম কিন্তু অন্তৰটো একে হ'ব বুলি কৈছে এটা প্ৰথম দুটা সমান্তৰ প্ৰগতিৰ প্ৰথম দুটা পদ কি লম আমি a1, a2 ধৰিছো আমি দৰৰ দুটা সমান্তৰ প্ৰগতিৰ প্ৰথম দুটা পদ a1, a2 কিন্তু আধাৰণ অন্তৰটো আমাৰ কি হ'ব বুলি কৈছে একে তেনেহলে অন্তৰ আমাৰ একে হলে আমি দি লৈছো ডিটো একে ব্যৱহাৰ কৰিব পাৰো এটা প্ৰশ্ন মতে কি কৈছে দুটা সমান্তৰ প্ৰগতিৰ 100তম পদ দুটাৰ পাৰ্থক্য 100তম প্ৰথমতে আমি a1 লৈছো 100তম হলে আমাৰ কি হয় 99 ডি অন্তৰ একে পাৰ্থক্য বুলি ক'লে মাইনাস দ্বিতীয়টো সমান্তৰটো আমি প্ৰগতি কি লৈছো প্ৰথম পদ a2 প্লাস 100তম হলে আমাৰ 99 ডি কিমান বুলি কৈছে আমাৰ 100 বুলি কৈছে এতিয়া চোৱা a1 plus 99 d minus a2 minus plus minus 99 d 100 তেন্তে আমাৰ কি হৈছে 99 d cancel কিমান পালো a1 minus a2 আমাৰ 100 পালো এতিয়া আকৌ কি কৈছে আমাৰ 1000তম পদ দুটাৰ পাৰ্থক্য আকৌ 1000তম বুলি ক'লে আমাৰ কিমান আহিব a1 plus 99 d পাৰ্থক্য বুলি কৈছে a2 plus 99 d দ্বিতীয় সমান্তৰ প্ৰগতিটো তেংৰ পাৰ্থক্য কিমান হয় চাও a1 plus 99 d minus ad minus plus minus 99 d তেনেহলে 999 d minus 999 d cancel কি পালো আমি a1 minus a2 আকৌ আমি a1 minus a2 কি পাইছিলো আমি 100 তেনেহলে ইয়াত বহাই দিলো a1 minus a2 মান 100 এটাকে কি পালো আমি 1000তম পদ দুটাৰ পাৰ্থক্য ডিফাৰেন্সটো আমি কিমান পালো 100 পালো এটা আমাৰ ফাইনাল এনসার এতিয়া নেক্সট কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনটো কিমান তা 3 অংকযুক্ত অংকীয়া 7 এৰে বিভাজ্য মানে ইনি অংকযুক্ত কেইটা সংখ্যা আছে 7 বিভাজ্য হোৱা এতিয়া চোৱা আমাৰ তিনি আটাইতকৈ সৰু তিনি অংকযুক্তটো আমাৰ 100 100টো আমি চোৱা 7 এৰে হৰণ নেযায় 1টো নেযায় 2টো নেযায় 3টো নেযায় 4টো নেযায় 5টোৰ পৰা আৰম্ভ হ'ব 105টো আমাৰ 7 এৰে বিভাজ্য প্ৰথমে আমি তালিকাখন প্ৰস্তুত কৰি ল'ব লাগে এটা 7 এৰে 3 ডিভাইড হোৱা তিনটা অংকযুক্তটো আমাৰ প্ৰথমটো হৈছে 105 তাৰপৰা 7 বহাই দিয়া 105 লগত 7 প্লাস কৰিলে 112 আকৌ 112 লগত 7 প্লাস কৰিলে আমাৰ 119 তেনেকে আকৌ অকল তিনি অংকযুক্ত বিশিষ্ট লাষ্টৰটো হৈছে আমাৰ 994
এতিয়া কি কৈছে কিমানটা এনৰ মান উলিয়াব কৈছে আমি তালিকাখনটো প্ৰস্তুত কৰিলো এটা এৰ ভ্যালু আমাৰ কিমান 105 ডিৰ মান আমাৰ ডাইৰেক্ট ওলাই দিছে মানে তথাপি দেখাই দিছো 7 এটা একৰ পদটো আছে আমাৰ a = 994 এতিয়া আমি কি উলিয়াব লাগে আমি কি জানিছিলো a = a + n - 1 d a আমাৰ 994 a আমাৰ 105 n টো উলিয়াব লাগে d ৰ ভ্যালু আমাৰ 7 এতিয়া কিমান হ'ব আমাৰ 994 এফালে আনিলো মাইনাস হল n - 1 7 994 105 কিমান হ'ব আমাৰ 994 - 105 কিমান হ'ব 889 আকৌ 70 এফালে আহিলে আমাৰ ডিভাইড হ'ব n - 1 তেনে n - 1 = 889/7 কিমান হ'ল আমাৰ 127 কিমান হ'ল 127 এতিয়া আমাৰ কি হ'ব n = 127 মাইনাস এফালে দিলে আমাৰ প্লাস হ'ল কিমান হ'ব 127 + 1 কিমান হয় আমাৰ 128 এটো হৈছে আমাৰ आंसर কেটা আমাৰ কিমানটা তিনি অংকযুক্ত সংখ্যা লাগিব আমাক 7 এৰে বিভাজ্য হোৱা 128 লাগিব এটো আমাৰ হৈছে आंसर 2 নম্বৰ প্ৰশ্নটো হৈছে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কিমানটা আছে আমি তালিকাখন প্ৰস্তুত কৰিম কাৰ মাজত 10 আৰু 250 ৰ ভিতৰত কিমানেৰে 4 ৰ গুণিতক বল 10 তো নে যায় 10 ৰ পৰা 11 নে যায় তাৰ পিছত কিটা আমাৰ 12 টো আমাৰ 4 ৰ গুণিতক হয় কাৰণ 4 3 গুণ 12 তালিকাখন প্ৰস্তুত কৰিম 12 লগত আকৌ 4 ৰ গুণিতক হ'বলে 4 প্লাস কৰি গলে হল আমাৰ কিমান হ'ব 16 তাৰ পিছত 20 তাৰ পিছত 24 লাষ্ট আমাৰ কি হ'ব 250 ৰ আগত 248 আমি এনেকে তালিকাখন প্ৰস্তুত কৰিলে নিজৰ কাৰণে সুবিধা হয় এতিয়া a = কিমান আছে প্ৰথম পদ আমাৰ 12 d আমাৰ কি 16 - 12 কিমান পালো 4 আকৌ n টো হেকৰ পদ আমাৰ 248 আছে এতিয়া আমি কি জানো ফৰ্মুলাটো a = a + n - 1 d ইয়াত মানখিনি বহাই দিও আমি 248 এৰ ভ্যালু 12 n ৰ ভ্যালু উলিয়াব লাগে d ৰ মান আমাৰ 4 এটা 248 মাইনাস প্লাস এফালে গলে আমাৰ মাইনাস হ'ব n - 1 4 এটা কি 248 - 12 কিমান হ'ব 632 আমি 248 - 12 236 আকৌ এই 4 টো পূৰণ হৈ আছে এফালে আমি লৈ আনিলো কি হ'ব আমাৰ ডিভাইড কিমান হ'ব n - 1 আকৌ n - 1 টো আমি ইয়াত লিখো একে কথা 236/4 আমাৰ কিমান যাব 59 কিমান টাইম গল 59 আকৌ -1 টো এফালে নিলে কি হ'ব আমাৰ +1 তেনেহলে n = আমি কিমান পালো 59 + 1 60 মুঠতে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক কেটা আছে আমাৰ 60টা এটা কি লিখিব পাৰো আমি এটাকে 10 আৰু 250 ৰ মাজত 4 ৰ গুণিতক 60টা আছে ইয়াৰ পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম